বিজেপি চৰকাৰৰ পদক্ষেপত পুনৰ জীৱন ঘূৰিল শিমলীতলা চাহ বাগানৰ ৩০০ শ্ৰমিক কৰ্মচাৰীৰ পৰিয়াললৈ। প্ৰায় দুবছৰ ধৰি বন্ধ হৈ থকা গোৱালপাৰা জিলাৰ শিমলীতলা চাহ বাগান সোমবাৰে পুনৰ মুকলি হোৱাৰ লগে লগে প্ৰায় ৩০০গৰাকী শ্ৰমিক আৰু কৰ্মচাৰীৰ জীৱনত নতুন আশাৰ সঞ্চাৰ হৈছে। ৰাজ্যৰ বিজেপি চৰকাৰৰ হস্তক্ষেপ, বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, শ্ৰম মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু স্থানীয় বিধায়ক টংকেশ্বৰ ৰাভাৰ উদ্যোগত বাগানখন পুনৰ সচল হোৱাত বহু পৰিয়ালৰ জীৱিকা ঘূৰি অহাৰ পথ মুকলি হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকি দুধনৈ সমষ্টিৰ বিধায়ক টংকেশ্বৰ ৰাভাই কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শ্ৰম মন্ত্ৰী ৰামেশ্বৰ তেলীৰ সক্ৰিয় সহযোগিতাৰ ফলতেই দীঘলীয়া সময় ধৰি বন্ধ হৈ থকা শিমলীতলা চাহ বাগানখন পুনৰ আৰম্ভ কৰাটো সম্ভৱ হৈছে। তেখেতে কয়, এই পদক্ষেপে কেৱল এখন বাগান মুকলি কৰাই নহয়, ইয়াৰ জৰিয়তে শতাধিক শ্ৰমিক পৰিয়ালৰ জীৱন জীৱিকাক পুনৰ স্থিতিশীল কৰাৰ এক গুৰুত্বপূৰ্ণ পথ উন্মোচিত হৈছে। উল্লেখযোগ্য যে বাগানখন বন্ধ হৈ থকাৰ সময়ছোৱাত বহু শ্ৰমিক জীৱিকাৰ বাবে দক্ষিণ ভাৰতলৈ দিনমজুৰিৰ কাম বিচাৰি যাবলৈ বাধ্য হৈছিল। কিন্তু বাগানখন পুনৰ মুকলি হোৱাটো তেওঁলোকৰ বাবে কেৱল কৰ্মসংস্থাপনৰ সুযোগ নহয়, ঘৰলৈ উভতি আহি স্বাভাৱিক জীৱন পুনৰ আৰম্ভ কৰাৰ এক ডাঙৰ সুযোগ হিচাপেও বিবেচিত হৈছে। গোটেই প্ৰক্ৰিয়াটোত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা শ্ৰম বিভাগৰ বিষয়া মেঘনা হালৈ আৰু পৰিদৰ্শক জিতাশা দাসে জানিবলৈ দিয়া মতে, শিমলীতলা চাহ বাগানখনৰ মুঠ মাটিৰ পৰিমাণ প্ৰায় ৩৯০ হেক্টৰ আৰু এই বাগানখনৰ বছৰি প্ৰায় ৬ কোটি টকাৰ সেউজীয়া চাহপাত উৎপাদন কৰাৰ ক্ষমতা আছে। সেয়েহে বাগানখন পুনৰ সচল হোৱাটো কেৱল শ্ৰমিকসকলৰ জীৱিকাৰ ক্ষেত্ৰতেই নহয়, সমগ্ৰ অঞ্চলটোৰ অৰ্থনীতি, চাহ উদ্যোগ আৰু গ্ৰাম্য বজাৰৰ ক্ষেত্ৰতো ইতিবাচক প্ৰভাৱ পেলাব বুলি ধৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি বিশিষ্ট চাহ উদ্যোগী শান্তনু দুৱৰাই বাগানখন লিজত লৈ পুনৰ উৎপাদনমুখী কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে। চাহ বাগানখন পুনৰ মুকলি অনুষ্ঠানত জিলা প্ৰশাসন আৰু শ্ৰম বিভাগৰ বিষয়াসকল, বাগিচাৰ শ্ৰমিক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। অনুষ্ঠানত শ্ৰমিকসকল আৰু স্থানীয় ৰাইজে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিধায়ক টংকেশ্বৰ ৰাভা আৰু গোৱালপাৰা জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰি কয় যে বিজেপি চৰকাৰৰ এই পদক্ষেপে বহুত দিন ধৰি অনিশ্চয়তাত ভুগি থকা শতাধিক পৰিয়ালে পুনৰ আশাৰ বতৰা কঢ়িয়াই আনিছে। পৰিধানযোগ্য যে ইয়াৰ পূৰ্বে বাগানখনৰ পুনৰ মুকলি কৰাৰ প্ৰস্তুতি সন্দৰ্ভত শনিবাৰে গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত প্ৰদীপ টিমুঙৰ তত্বাৱধানত অনুষ্ঠিত এই বৈঠকত বাগানখন পুনৰ মুকলি কৰা, উৎপাদন আৰম্ভ কৰা আৰু স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনাৰ বিভিন্ন দিশ আলোচনা কৰা হয়। শিমলীতলা চাহ বাগান পুনৰ মুকলি হোৱাটো গোৱালপাৰা জিলাত বিজেপি চৰকাৰৰ এক তাৎপৰ্যপূৰ্ণ হস্তক্ষেপ হিচাপে চিহ্নিত হৈছে। বহুদিন ধৰি জীৱিকা সংকটত ভুগি থকা প্ৰায় ৩০০ শ্ৰমিক কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ জীৱনত এই পদক্ষেপে নতুন সম্ভাৱনা, নতুন আস্থা আৰু নতুন আৰম্ভণিৰ বাট মুকলি কৰিলে বুলি স্থানীয় মহলে মত প্ৰকাশ কৰিছে। আপুনি কি ভাবে আমাক জনাবলৈ নাপাহৰিব। ধন্যবাদ। গোৱালপাৰা পজিটিভ।